হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ এইটো অফ নলেজৰ অন্য এক ভিডিঅ'লৈ। আজি আমি লৈ আহিছোঁ যে গোটেই অসমত এটাই প্ৰতিবাদ চলি আছে। এইবাৰ 60 আৰু 75ত কি লাগে? স্কুটি লাগে। সেই ল'ৰাই হওক বা ছোৱালী হওক, গোটেই অসমৰ গলিয়ে গলিয়ে নগৰে নগৰে ৰাস্তাত এটাই প্ৰতিবাদ যে আমাক 60 আৰু 75ত কি লাগে? স্কুটি লাগে। আৰু ছোৱালীবিলাক বেছিকৈ ওলাইছে আৰু তোমালোকে চাব পাৰিছে এইকেইদিনত নিউজত এইখিনি চাই আছে যে গোটেই ৰাস্তাত প্ৰতিবাদ। এই নগাঁও জিলা হওক, শিৱসাগৰ হওক বা আমাৰ কামৰূপ জিলা হওক বা যিখিনি হওক, গুৱাহাটী মেট্ৰ' হওক, কামৰূপ মেট্ৰ' হওক বা যিখিনি হওক, সকলোতে কি হ'ল? প্ৰতিবাদ হৈ আছে। তাৰে কেইটামান প্ৰতিবাদৰ ক্লিপ মই তোমালোকৰ আগত লৈ আহিছোঁ আৰু গোটেই কাহিনীটো এক্সপ্লেইন কৰিবলৈ ওলাইছোঁ। তো প্ৰথমে তোমালোকে ক্লিপবিলাক চাই লোৱা। নতুন নিয়ম না মানু পুৰণা নিয়ম বাহাল ৰাখক আমাক স্কুটি প্ৰদান কৰক আমাক যিহেতু 60% স্কুটি প্ৰদান নকৰোঁ বুলি কৈছে। আগতেতো কিছু বহুতে 60% পাই স্কুটি পালাক, কিন্তু আমি এইবাৰ কিয় নাপাম? আমাকোতো লাগে, আমিওতো আশা কৰি আছিলোঁ। একো নাই, যেতিয়া নৱম শ্ৰেণী আছিলোঁ তেতিয়া আমি চাইকেল নাপালোঁ, এতিয়া আমি স্কুটিৰ আশা আছিলোঁ, এইবাৰ স্কুটিও আমাক নিদিওঁ বুলি কৈছে। আৰু আমাৰ পিছৰ বাৰহে নিযুত মইনা আঁচনি ওলাইছে। আমি মেট্ৰিক দিয়াৰ পিছৰ বাৰহে নিযুত মইনা, আমি মানে একোৱে নাপাওঁ নেকি চৰকাৰৰ পৰা? কি বিশ্বাসত ভোট দিম? অহা বছৰ আমি ভোট দিব পাৰোঁ, আমি বিজেপি চৰকাৰক কি বিশ্বাসত ভোট দিম? এই 3 লাখ 4 লাখ চলি আমাক নিযুত মইনা আঁচনি নাগে, আমাক স্কুটি লাগে। পইচাটো আমি ইমান পইচা ক'ত পাম? আমি ৰিচিকিং কৰবাক লাগে, ষ্ট্ৰিককৈ বহি চাব, তাৰপিছত ৰিচেকিঙৰ সেই কৰিব, সেইটো কি কথা হ'ল নেকি? আৰু এখন বহীত 500 টকাকৈ হ'লে ইমান পইচা আমি ক'ৰপৰা পাম? আমাক 60%ত স্কুটি লাগে। স্কুটি লাগিবই আৰু আমাক স্কুটি লাগিব 60%। অহা বছৰ আপোনাৰ লাগে 80 কৰক, কিন্তু এইবাৰ আমাক 60তে স্কুটি দিব লাগে। চিলেবাছো এইবাৰ বদলা নাই, পেটাৰ্ণ কুৱেশ্যনৰ পেটাৰ্ণ একে আছে, কিন্তু আমাৰ পাৰ্চেণ্টেজটো কিয় বাঢ়িব? এই বছৰত কোনো চিলেবাছ কমাই দিয়া নাছিল আৰু আমাক পৰীক্ষাৰ 2 মাহ আগতহে 80% হ'ব বুলি কোৱা হৈছে। গতিকে আমাৰ এতিয়া পঢ়াই হৈছিল, আমাক এতিয়া 75 আৰু 60%তে স্কুটি প্ৰদান কৰিব লাগে। হয়, তোমালোকে গম পালা, এয়া প্ৰতিবাদৰ কেইটামান ক্লিপ দেখালোঁ তোমালোকলৈ। চ' ইয়াত এইখিনি ছাত্ৰ ছাত্ৰীসকলে চৰকাৰৰ পৰা এইটোৱে মানে আবেদন কৰিছে যে এইবাৰৰ পৰা 60 আৰু 75ত কি লাগে? স্কুটিবিলাক লাগে। আৰু তেওঁলোকৰ কি কৈছে? নিযুত মইনা মানে যোনটো আঁচনি, যোনটো স্কিম আছে, সেইটো নালাগে। সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ লাইভত কি কৈছে যে এইবাৰ আমি নিযুত মইনা আঁচনি দিম আৰু তেওঁলোক কি নিদিয়ে? স্কুটিবিলাক মানে 80ত দিব বুলি কৈছে। আৰু সেই তাৰ প্ৰতিউত্তৰত কি কৈছে? তাৰ প্ৰতিউত্তৰত ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমাৰ নিযুত মইনা নালাগে, আমাক কি লাগে? স্কুটি লাগে 60 আৰু 75%ত। হয়, তো সেই বুলি তোমালোকে কি ক'ব বিচাৰা কমেণ্ট কৰি এতিয়াই জনোৱা। আৰু এইখিনি কথা আৰু ইয়াৰ পিছৰ ভিডিঅ'ত মই লৈ আহি আছোঁ যে ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কি ক'লে স্কুটিৰ বিষয়ত, তাৰ জল্দি পাই যাবা। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা। ধন্যবাদ।